Dear students, আজি আমি ক্লাস 8 ফ্যাক্টরাইজেশন চ্যাপ্টাৰৰ কেইটামান ম্যাথছ লৈছো চাওচোন আমি কেনেকৈ পঢ়ো না সো ফ্যাক্টরাইজেশন চ্যাপ্টাৰৰ বহুত ম্যাথছ আহিব কিন্তু গোটেইবিলাক ডিসকাস কৰা সম্ভৱ নহয় এনেকৈ গতিকে আমি কেইটামান ম্যাথছ লৈছো আজি চাও এইকেইটা কেনেকৈ কৰো এইকেইটা স্ক্রিনশট মাৰি লবা নহলে লিখি লবা ফাৰ্ষ্টতে কুৱেশ্যন কেইটা Okay, factorize the following using identities. So factorization জানিবলৈ হলে তোমালোকে identities বিলাক আগৰ algebra chapter যিবিলাক identities পাইছিলো identities কেইটা একদম মনত ৰাখিব লাগিব a plus b whole square a minus b whole square তাৰ পিছত কি আছিল a plus b whole into a minus b whole okay তাৰ পিছত x plus a whole into x plus b এই যে কেইটা identity আছিল এই identities কেইটা গোটেই কেইটা মনত ৰাখিব লাগিব Okay, so আমি first example to চাইছো 25x square minus 64y square. Okay, to factorize কৰিব দিছে। So এনেকে মাজত যেতিয়া মাইনাস চিন থাকিব, মাজত মাইনাস আছে, আকৌ মাজত মাইনাস থাকে, আকৌ এইটো এটা বাইনোমিয়াল হয়। Okay, বাইনোমিয়াল। So বাইনোমিয়াল হলে আৰু মাজত মাইনাস থাকিলে আমাৰ টাৰ্গেট হ'ব কি যে আমি a square minus b square যেটো আমি আইডেন্টিটি পাইছিলো a square minus b square এইটো a square minus b square equal কি পাইছিলো a plus b whole into a minus b whole so a square minus b square আমি এই টার্ম দুটা লিখিব পাৰো নে নোৱাৰো হেতু ট্রাই কৰিব লাগিব লিখিব ট্রাই কৰিব লাগিব মাজত মাইনাস থাকিলে আৰু বাইনোমিয়াল হলে আমি a square minus b square লিখিব ট্রাই কৰিম ওকে so ইয়াত লিখিব পাৰি ধুনিয়াকে পাৰি 25 আৰু x square এটো কেনেকৈ লিখিব পাৰি 5x whole square পাৰি ঠিক তেনেকৈ 64y square কেনেকৈ পাৰি 8y whole square ওকে সো আমি এনেকৈ লিখিলো সো এতিয়া কেনেকুৱা হল যে a square minus b square এনেকুৱা হল ন সো a মানে কোন ইয়াত a মানে হল 5x আৰু b মানে হল 8y সো তাৰ মানে কি a square minus b square মানে a plus b whole into a minus b whole সো ইয়াত বহাই দিলে হল তে a plus b whole a মানে 5x plus b মানে 8y whole into a minus b whole 5x minus 8y okay eto hoi gol আকৌ এটা एग्जांपल লৈছো x to the power 4 minus 81 so x to the power 4 minus 81 এটো মাজত মাইনাস আছে আৰু বাইনোমিয়াল আমি কেনেকৈ ট্রাই কৰিম যে a square minus b square ত ফেলাব আমি ট্রাই কৰিম গতিকে a square minus b square ত আমি কেনেকৈ ফেলাম x to the power 4 ক আমি কেনেকৈ লিখিছো x square whole square minus 81 ক লিখিছো আমি 9 square মানে কেনেকুৱা হল a square minus b square ইয়াত a মানে কোন হল a মানে হল ইয়াত x square আৰু b মানে হল 9 গতিকে কেনেকুৱা হল x square plus 9 মানে a plus b whole into a minus b a মানে x square minus b মানে হল 9 x square plus 9 x square minus 9 আকৌ সোৱা আকৌ x square plus 9 এখিনি এনেকৈ থাকিব এইখিনি তুমি লিখিব পাৰা যে x square plus 3 square 9 means 3 square লিখিব পাৰা কিন্তু লিখিলে তো একো কামত নাহে কাৰণ x square plus 3 square তেনেকুৱা একো ফৰ্মুলা বা আইডেন্টিটি নাই গতিকে এইটো আমি তেনেকৈ থলো কিন্তু x square minus 9 সোচোন x square minus 9 আছে ইয়াত আমি 9 ক যদি 3 square লিখো অৰ্থাৎ x square minus 3 square আকৌ কোনটোত পৰিল আকৌ a square minus b square আকৌ হেতু আইডেন্টিটিত পৰি গল হয়নে গতিকে এইখিনি আকৌ আমি এক্সপান্ড কৰিব লাগিব এইখিনি কেনেকৈ এক্সপান্ড কৰিম এইখিনি ঠিকে থাকিব x square plus 9 x square minus 3 square আকৌ x plus 3 whole into x minus 3 মানে a plus b whole into a minus b whole সো এই দুটা एग्जांपल ললো 3 নম্বৰ আৰু এটা এবাৰ অকনমান বেলেগ এটা एग्जांपल লৈছো so 20x square minus 45 so মই কি কৈছিলো যে মাজত মাইনাস আছে আৰু বাইনোমিয়াল হলে সদায় কেনেকৈ ট্রাই কৰিব কৈছো যে a square minus b square ট্রাই কৰিব কৈছো কিন্তু ইয়াত তো 20x square তো তুমি স্কয়ার হিচাপত লিখিব নোৱাৰা 20 টো স্কয়ার হিচাপত লিখিব নোৱাৰা বা 45 কতো নোৱাৰি so তাৰ কাৰণে আমি কি কৰিছো 20x square minus 45 ইয়াৰ পৰা যেটো HCF তো আমি কমন লম ওকে সো ইয়াত 20 আছে আৰু ইয়াত 45 আছে 20 আৰু 45 ৰ HCF কিমান হ'ব
চ' HCF এইবিলাক LCM HCF এইবিলাক মুখে মুখে কৰিব পাৰিব লাগিব ক্লাছ 8ত এইবিলাক সৰু সৰু নাম্বাৰবিলাকৰ HCF মুখে মুখে কৰিব পাৰিব লাগিব চ' 20 আৰু 45ৰ HCF হ'ব 5 অ'কে 5 9 45 5 4 20 হয়নে গতিকে HCFটো কমন ল'লোঁ আৰু ইয়াত x স্কুৱেৰ আছে ইয়াততো x নাই একো নাই গতিকে HCF হ'ব 5 চ' 5টো আমি কমন ল'লোঁ HCFটো কমন ল'ম 5 কমন লোৱাৰ লগে লগে ইয়াত কি থাকিব 20x স্কুৱেৰ আছিল ওকে 20ৰ ফেক্টৰ 5 ল'লোঁ চ' ইয়াত 4x স্কুৱেৰ থাকিব কাৰণ চোৱা 5 × 4x স্কুৱেৰ কৰিলে 20x স্কুৱেৰ হ'ব হয়নে মাইনাছ ইয়াত 9 থাকিব কাৰণ 5 × 9 45 চ' এতিয়া ভিতৰৰখিনি চোৱা 5 4x স্কুৱেৰক আমি এতিয়া কেনেকৈ লিখিম 2x হোল স্কুৱেৰ লিখিম আৰু মাইনাছ 9ক কেনেকৈ লিখিম 3 স্কুৱেৰ লিখিম আকৌ এবাৰ a স্কুৱেৰ মাইনাছ b স্কুৱেৰত পৰি গ'ল মানে 5টো ইয়াত থাকিল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ a মানে হ'ল ইয়াত 2x b মানে 3 চ' 2x প্লাছ 3 2x মাইনাছ 3 চ' এইকেইটা হ'ল বাকী এইটো চেপ্টাৰৰে মানে এনেকুৱা এক্সাম্পলৰে তোমালোকে 5x স্কুৱেৰ মাইনাছ 7y স্কুৱেৰ এইটো নিজে কৰিব ট্ৰাই কৰিবা ওকে এইটো নিজে কৰিব ট্ৰাই কৰিলে হ'ল এইটো কেনেকৈ কৰিবা ইয়াততো কমনো নাহিবই হয়নে এইটো আকৌ অলপমান বেলেগ এইটো হোল মানে 5x হোল স্কুৱেৰ তেনেকৈও লিখিব নোৱাৰা চ' ইয়াত কমনো নাহে মানে গোটেইবিলাক ডিফাৰেণ্ট বেলেগ বেলেগ আছে চ' কমন নাহিলে তুমি কি কৰিবা ইয়াত কমন নাহিলে এইটো কেনেকৈ কৰিবা 5x স্কুৱেৰ মাইনাছ 7y স্কুৱেৰ চ' ইয়াততো মই এইটো কৰি দিছোঁ বাৰু চাই লোৱা হোমৱৰ্ক নালাগে এইটো অকণমান বেলেগ চ' এতিয়া স্কুৱেৰ কেনেকৈ লিখিব পাৰি 5x স্কুৱেৰক √5x হোল স্কুৱেৰ লিখিব পাৰি কাৰণ √5 স্কুৱেৰ কৰিলে 5হে পাবা আৰু x স্কুৱেৰ আৰু এইফালে √7y হোল স্কুৱেৰ তাৰপিছৰখিনি সেই a স্কুৱেৰ মাইনাছ b স্কুৱেৰত পৰি গ'ল অ'কে চ' আজি এইকেইটাই কৰিলোঁ আকৌ বেলেগ যিকেইটা নিয়ম আছে সেইকেইটা আমি পিছত ভিডিঅ' আকাৰে মই বুজাই দিম অ'কে